নম্বৰত নাচিব হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিহু বুলি এটা অনুষ্ঠানৰ কাৰণে নাচিবলৈ মেকআপ কৰিছোঁ আৰু বহু দিনৰ মূৰত নাচিবলৈ ওলাইছোঁ গুৱাহাটীতে আমি য'ত থাকোঁ চচলত এখন ফাংচন হৈছে আৰু কৃষ্ণা দেৱী বাইদেৱে গাব কৃষ্ণাবাই গাব আৰু তাতে আমি আজি নাচিম আমাক ওচৰ চুবুৰীয়া বুলি আৰু থাকোঁ বুলি আমাক ক'লে যে আপোনালোকৰ এটা ডান্স প্ৰগ্ৰেম লাগে গতিকে ময়ো এয়া বিয়া মেকআপৰ পৰা একদম ধুমাধুম আহি এয়া মেকআপ পুৰা খুলি লৈ মেকআপ কৰিবলৈ ব্যস্ত হৈছোঁ আৰু আপোনালোকক দেখুৱাম বাৰু কি নাচিছোঁ কি কৰিছোঁ গতিকে বহু দিনৰ মূৰত নাচিবলৈ এনেকৈ এক্সাইটমেণ্ট হৈ পেলাই ওলাইছোঁ আগতেতো মই নাচিছিলোঁ যোনে যোনে মোক জানে চবেই জানি গতিকে বহু দিনৰ মূৰত আজি নিজে আনকে সাজোঁ আজি নিজে সাজি বৰ ভাল লাগিছে গতিকে আপোনালোককো দেখাই আছোঁ দেই কেনেকৈ সাজি আছোঁ এয়া মই এতিয়া বেছ লগাইছোঁ পাতলকৈ মই যিহেতু বেছি মেকআপ লৈ বেয়া পাওঁ আৰু সেইকাৰণে পাতলকৈ এটা বেছ ল'লোঁ তাৰপিছতে এতিয়া কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ এতিয়া মই অকণমান নাকটো মোৰ যিহেতু মস্ত সেইকাৰণে মই অকণমান কণ্ট্ৰলিং কৰি দিম নাকটো অকণ শ্বাৰ্প দেখিবলৈ দেই এনেকৈ আনক কৰি থাকোঁ নিজে কৰিবলৈ কিন্তু মেকআপ বৰ অশান্তি দেই গতিকে এয়া অকণমান লাইন দুটা এনেকৈ দি ল'লোঁ আৰু লাইটকৈ কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে মোক জনাব দেই ভিডিঅ'টোত মই আজি নাচিবলৈ ওলোৱা দেখি আপোনালোকৰ কেনেকুৱা লাগিছে বহুতে চাগে বেয়াটোও কমেণ্ট দিব পাৰে উপায় নাই দিলেও দিয়ক কিন্তু বহু দিনৰ মূৰত যিহেতু নাচটো মই খুবেই ভাল পাওঁ নাচেই মোৰ জীৱন আছিলে নাচ শিকাইছিলোঁ নাচৰ স্কুল আছিলে গতিকে অসমৰ বিভিন্ন জেগাত মই প্ৰগ্ৰেম কৰিছিলোঁ মোৰ গ্ৰুপ এটা আছিলে খুব ধুনীয়া গতিকে এতিয়া গ্ৰুপটো ভাগিও থাকিল চব গুচিও গ'ল মোৰ প্ৰফেশ্যনটো বেলেগ হৈ গ'ল গুচি আহিলোঁ গুৱাহাটীলৈ গতিকে হ'লেও নিজৰ যিটো জন্মগত বস্তু সেইটো পাহৰি যোৱা নাই যিটো নাচিবলৈ মোৰ সদায় হেঁপাহ গতিকে কোৱাৰ কাৰণে মই একেবাৰে কৰিলোঁ যেতিয়া ক'লে যে কৃষ্ণাবাহঁতেও ক'লে যে তোমালোকে এটা ডান্স প্ৰগ্ৰেম কৰিবা তেতিয়া মই একেবাৰে বুলি ক'লোঁ গতিকে এয়া সেইকাৰণে এয়া মেকআপ লৈ ৰেডি হৈ আছোঁ এতিয়া অকণমান কণ্ট্ৰলিং কৰিলোঁ এতিয়া অকণমান এনেকৈ পাউডাৰ দিলোঁ অজয় এইফালে কৰি আছে অজয়ক দেখুৱাই দিয়া আছোঁ কৈ দিয়া অজয় আজি কোনে কি কওঁ নেক্সট ভিডিঅ'ত পাই আছে মানে মই এইটোৱে ভিডিঅ' কৰিছোঁ আৰু গতিকে অকণমান এনেকৈ পাউডাৰ দিছোঁ কেনেকুৱা লাগিছে ছাৰ ভাল দেখিছে নাই ভিডিঅ' বেয়া দেখিছে নি বাৰু কমপ্লিট লুকটো দেখাব অলপ পিছত নাই কমপ্লিট একেবাৰে কাট কৰি নিদিব আৰু মই চকু মেকআপ কেনেকৈ কৰিলোঁ অলপ কৰি লওঁ তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ দেই কৰি আছোঁ আৰু আই মেকআপটো কেনেকুৱা হৈছে জনাব দেই বহুত বেছি ঘঁহা নাই যিহেতু মই কাজল লৈ বেয়া পাওঁ আৰু অকণমান গ্লিটাৰ লগাইছোঁ আৰু তাতে অকণমান মাস্কাৰা দিছোঁ আৰু সেয়াই এনেকৈ ওলাইছোঁ মই আগতে নাছিলোঁ ইমান মেকআপ নকৰোঁ গতিকে মোৰ মেকআপ মানে খুব বেছি নলওঁ আৰু এনেকৈ এইকণেই লৈছোঁ আৰু কেনেকুৱা দেখিছে বাৰু ইমানখিনিলৈকে আপোনালোকে আৰু গোটেই কমপ্লিট গেটআপটোও দেখাম অভিজিৎ দাই বহুত মেকআপ লৈছে মইহে একদম লাইট মেকআপ এটা লৈছোঁ চাওকচোন আপোনালোকে চালে গম পাব কম্পেয়াৰ কৰক কোনে বেছি মেকআপ লৈছে আৰু কমেণ্ট কৰি জনাব দেই কাৰ মেকআপ বেছি লাগিছে আৰু কাৰ মেকআপ কম লাগিছে নাই আগৰ কাপোৰ চাপোৰ নাই এইবোৰ চব যোৰা টাপলি মাৰি পিন্ধিছোঁ আৰু কাপোৰ উপায় নাই যিহেতু নাচিম বুলি ইমান প্ৰিপেৰেশ্যনো নাছিলে আগৰে নচা গান এটা নাচিম আগৰ ড্ৰেছবোৰো সৰু হৈ গ'ল মানে গতিকে আৰু আকৌতো চিলোৱা হোৱা নাই প্ৰগ্ৰামো কৰা নাই গতিকে এনেকৈ আৰু ঘছকৈ মাৰি দিছোঁ আৰু দেখিছে নাই এনেকৈ মেকআপ মানে আৰু ঘছাই কৰি দিছোঁ আৰু মুখস্থ আছে আৰু ক'ত কি লগাম কৰি দিছোঁ এতিয়া বাৰু কি বাকী আছে আপোনালোকে কওকচোন অকণমান লিপষ্টিক হয় নাই বৰ সুন্দৰ লিপষ্টিকৰ ব্ৰাণ্ডখন বহুত ভাল লাগিছে জয় তোৰ তাত গ্ল'ছ টাইপ গতিকে মেকআপ হৈ গ'ল আৰু এইটো ফাইনেল লুক আৰু মই আজি কষ্টিউমটো কেনেকৈ পিন্ধিছোঁ চৰ বাইদেউকে মোবাইলটো ধৰ এনেকৈ মোৰ চেল্ফি হৈ আছে হা দেখাই দে দেখিছেনে কষ্টিউমটো একদম ৱালৰ লগত মিলি আছে এইটো এনেকৈ কৰিছোঁ চিম্পুল আৰু নাই যোৰ তোৰ পৰা যোৰা টাপলি মাৰিছোঁ এইযোৰ মোৰ পুৰণা ড্ৰেছ আছিলে তাৰে লগত মিলাই এটা চাৰ্ট পিন্ধিলোঁ এনেকৈ গতিকে
এইখিনি মোৰ এতিয়া মেকআপ হৈ গ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছ কৰি জনাব আৰু নাচৰ ভিডিঅ' দিম আৰু আজি নাচিবলৈ ওলাইছোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদটোৱে মোৰ কাম্য গতিকে প্ৰেৰণা পাম নাচিবলৈ আৰু আমি নাচিবলৈ ওলাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু আমাক কেনেকুৱা লাগিছে ধুনীয়াকৈ কমেণ্টছ কৰিব দেই থেংক ইউ আৰু এটা কি বস্তু লগাইছোঁ দেখিছেনে কাপোৰযোৰত মই আৰু এটা ক্ৰিয়েটিভিটি কৰি ল'লোঁ দেই চোলাটো দেখিছে পা খুব ধুনীয়া ফুল এটা লগাই লৈছোঁ দেখিছেনে ফুলটো ইমান ধুনীয়া গল্ডেন এণ্ড চিলভাৰৰ লগত এনেকৈ মিলাই লৈছোঁ এইটো মোৰ কমপ্লিট গেটআপটো আৰু সৌৰভ আকৌতো ধুনীয়াকৈ আঁতৰৰ পৰা অকণমান দেখাই দে যিহেতু নাচিবলৈ বহুত দিনৰ মূৰত ওলাইছোঁ আৰু খুব এক্সাইটমেণ্টটো হৈ আছোঁ দেই ইফালে আমাৰ বৌৱে হুলস্থু লগাই আছে এখন তলৰ পৰা ধৰ চাপৰ দেখিছে দেখিছেনে বহুত চাপৰ দেখিছে এনেকৈ নাচিবলৈ ৰেডি হৈছোঁ আৰু আপোনালোকক দেখাইছোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক ধুনীয়াকৈ কমেণ্টছ কৰি জনাব দেই থেংক ইউ